নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ পিঠা লগতে বনাই আছোঁ। চবে হয়তো ভোগালী বিহু উদযাপন ভালে ভালে কৰিলে আৰু আজি এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক এটি বিশেষ কথা ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো ডিমনিটাইজ কৰি দিয়া হৈছে, কিন্তু মই পিঠা খাই এইবোৰ চিন্তা টেনশ্যন ওলাই দিছোঁ, মনৰ পৰা ওলাই দিছোঁ। ডিমনিটাইজ কৰক, যিহে কৰক, ৱাৰ্ণিং নিদিয়াকৈ তেওঁলোকে মোৰ চেনেলটো ডিমনিটাইজ কৰি দিছে ইউটিউবৰ পৰা। মই কিছুমান গীত আপলোড কৰিছিলোঁ। সেই গীত আপলোড কৰাতে মই কিছুমান দৃশ্যবোৰ লোৱা হৈছে। গীতটো মই লোৱা নাই, গীতটো মই এআইৰ দ্বাৰাই বনোৱা হৈছিল, মিউজিক নিজে বনোৱা হৈছিল, এডিটিঙো কৰিছিল। কিন্তু ডিমনিটাইজ কৰাৰ পিছত তেওঁলোকে সময়সীমা মোক দিছিলে আৰু সেই সময়সীমাৰ ভিতৰত আপিল কৰিব লগা আছিল। আপিল কৰাত মানে ভিডিঅ' বনাই তেওঁলোকে কেনেকুৱা ভিডিঅ' বনায়, কেনেকুৱা আপুনি ভিডিঅ' বনায় সেইবোৰ মানে আপলোড কৰি তেওঁলোকক দেখুৱাব লাগিছিল আৰু URL পেষ্ট কৰিব লাগে বুলি তেওঁলোকে মোক জাননী দিছিলে। সেইবোৰ কি কৰি থাকিম আৰু সেইবোৰ লাইফ বৰবাদ হৈ যাব বুলি মই ভাবিলোঁ আৰু এতিয়া টাইম পাছৰ নিচিনা মই কেতিয়াবাহে ভিডিঅ'বোৰ আপলোড কৰিম। ভোগালী বিহুৰ আকৌ এবাৰ আপোনালোকক শুভেচ্ছা যাচিলোঁ যে সকলে কুশলে মংগলে যাতে থাকক আৰু যদিহে পাৰে আপোনালোকে ইউটিউবত কাম কৰি ভাল লাগি আছে তেনেহ'লে আপোনালোকে আগবাঢ়ি যাওক আৰু লগতে মোৰ ফালৰ পৰা মোৰ মনৰ দুৰ্বলতা মই নকৰোঁ, কিন্তু সময় পাওঁতে মই কেতিয়াবা ভিডিঅ'বোৰ আপলোড কৰোঁ। বন্ধু বান্ধৱসকল, এইখিনিতে মই কৈ বিদায় লৈছোঁ। ধন্যবাদ।